টাইমেট চাইথকা প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আজি প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ত মই শৰৎ গায়ন। কাইলৈৰ পৰা অৰ্থাৎ 9 আগষ্টৰ পৰা চলিব বান বিধ্বস্ত জিলাসমূহৰ জৰীপ আৰু বন্যাত্মসকলে শীঘ্ৰে প্ৰদান কৰা হ'ব ক্ষতিপূৰণ প্ৰদান কৰা হ'ব বন্যাত্মসকলক আৰু ইতিমধ্যে যি জৰীপ আৰম্ভ হ'ব কাইলৈৰ দিনটোৰ পৰা যেহেতু বহু উজনি অসমৰ বহু জিলা বানত ক্ষতিগ্ৰস্ত হৈছিলে আৰু সেই জিলাসমূহৰ যি ক্ষতিপূৰণ অৰ্থাৎ যিসকল বন্যাত্ম আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিলে সেইসকলৰ জৰীপ চলোৱা হ'ব আৰু কাইলৈৰ দিনটোৰ পৰা সেই জৰীপ চলোৱা হ'ব তাৰ পাছৰ পৰা সেই বন্যাত্ম লোকসকলক ক্ষতিপূৰণ প্ৰদান কৰা হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব উল্লেখ কৰিছে কথা যে কাইলৈৰ দিনটোৰ পৰা অৰ্থাৎ 9 আগষ্টৰ দিনটোৰ পৰা সেই বান বিধ্বস্ত যিসমূহ জিলা সেই 4খনকৈ জিলাত কাইলৈৰ দিনটোৰ পৰা জৰীপ চলোৱা হ'ব আৰু সেই জৰীপ চলাই যিসকল লোক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সেই লোকসকলক শীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰা ফুল প্লেটৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো। কাইলৈৰ পৰা বান বিধ্বস্ত জিলাসমূহত চলিব জৰীপ। 30 আগষ্টলৈকে চলিব প্ৰথম পৰ্যায়ৰ জৰীপ। তাৰিখৰ পিছত প্ৰথমখন তালিকা প্ৰকাশৰ পিছত বন্যাত্মৰ কাষলৈ দ্বিতীয়বাৰৰ বাবে যাব চৰকাৰী বিষয়া আৰু 10 ছেপ্টেম্বৰৰ ভিতৰত সামগ্ৰিক ক্ষয়ক্ষতিৰ খতিয়ান ওলাব। জৰীপ কৰিবলৈ যোৱাসকলে ক্ষয়ক্ষতিৰ ফটোগ্ৰাফ আদি সংগ্ৰহ কৰিব আৰু মোবাইল এপৰ জৰিয়তে চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব তথ্য আৰু বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক উচিত পৰিমাণৰ সাহায্য প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য অৰ্থাৎ বান বিধ্বস্ত লোকসকলক লৈ পুনৰ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে পুনৰবাৰ বান বিধ্বস্ত লোকসকলৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। কাইলৈৰ দিনটোৰ পৰা অৰ্থাৎ 9 আগষ্টৰ পৰা এই সমগ্ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব অৰ্থাৎ যি জৰীপ প্ৰক্ৰিয়া যিসমূহ জিলা অধিক ক্ষতিগ্ৰস্ত হৈছে যিসমূহ লোক অধিক ক্ষতিগ্ৰস্ত হৈছে বানত যিসকলে সৰ্বশান্ত হেৰুৱাবলগীয়া হৈছে সেই লোকসকলৰ জৰীপ চলোৱা হ'ব 30 আগষ্টলৈকে চলিব অৰ্থাৎ 9 আগষ্টৰ পৰা 30 আগষ্টলৈকে চলিব প্ৰথম পৰ্যায়ৰ জৰীপ ব্যৱস্থা। জৰীপ চলিব তাৰ পাছত 30 তাৰিখে প্ৰথমখন তালিকা প্ৰকাশ পাব আৰু তাৰ পিছত অৰ্থাৎ যিসকল লোকে বানত ক্ষতিগ্ৰস্ত হৈছে সেই তালিকাখন প্ৰকাশ পোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে চৰকাৰী বিষয়া যাব পুনৰ নিৰীক্ষণ কৰিব। নিৰীক্ষণ কৰাৰ পিছত 10 ছেপ্টেম্বৰৰ ভিতৰত সামগ্ৰিক ক্ষয়ক্ষতি খতিয়ান উলিয়াব আৰু জৰীপ কৰিবলৈ যোৱা সকলো ক্ষয়ক্ষতিৰ ফটোগ্ৰাফ তুলিব লাগিব। যিসকল বিষয়া যাব সেই বিষয়াসকলে ফটো তুলিব লাগিব আৰু মোবাইল এপৰ জৰিয়তে সেই সমগ্ৰ তথ্য মোবাইল এপৰ জৰিয়তে সমগ্ৰ তথ্য প্ৰেৰণ কৰিব লাগিব চৰকাৰলৈ প্ৰেৰণ কৰিব লাগিব। বান বিধ্বস্ত প্ৰতিটো পৰিয়ালকে উচিত পৰিমাণৰ সাহায্য প্ৰদান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিহেতু বান বিধ্বস্ত প্ৰতিটো পৰিয়ালে যথেষ্ট ক্ষয়ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছিলে সকলো হেৰুৱাবলগীয়া হৈছিলে সেইসকল লোকে আৰু তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু 9 আগষ্টৰ পৰা সেই জৰীপ চলাব আৰু জৰীপৰ জৰিয়তে সেই লোকসকলৰ 9 আগষ্টৰ পৰা 30 তাৰিখলৈকে প্ৰথম পৰ্যায়ৰ জৰীপ চলিব আৰু তাৰপিছত 10 ছেপ্টেম্বৰৰ ভিতৰত সামগ্ৰিক ক্ষয়ক্ষতিৰ খতিয়ান উলিয়াব আৰু তাৰপিছত দ্বিতীয়বাৰ অৰ্থাৎ 30 আগষ্টৰ পিছত দ্বিতীয়বাৰৰ বাবে পুনৰ চৰকাৰী বিষয়া আপোনালোকৰ যিসমূহ ঘৰ সেই ঘৰসমূহলৈ যাব। তাৰ পাছত 10 ছেপ্টেম্বৰত সম্পূৰ্ণ খতিয়ান দিব লাগিব আৰু তাৰ পাছত সেইসমূহ জৰীপ কৰিবলৈ যোৱা প্ৰতিগৰাকী বিষয়াই আপোনালোকৰ ঘৰত ক'ত কেনেধৰণে ক্ষয়ক্ষতি হৈছে সেইসমূহ ফটো মাৰিব অৰ্থাৎ আপোনালোকে নিজৰ ঘৰখনৰ য'ত যেনেকৈ আপোনালোকৰ ক্ষয়ক্ষতি হৈছে সেইসমূহ আপোনালোকে দেখুৱাই দিব আৰু তাৰ পাছত সেইসমূহ তথ্য যদি শুদ্ধ হয় সঠিক হয় তেতিয়া সেই তথ্যসমূহ ৰাজ্য চৰকাৰে প্ৰেৰণ কৰাৰ পিছত ৰাজ্য চৰকাৰে চালি জাৰি চাই আপোনালোকক সেই ক্ষয়ক্ষতিৰ যি উচিত পৰিমাণ বা উচিত যি পৰিমাণৰ সাহায্য আপোনালোকে লাভ কৰিব লাগে সেইসমূহ প্ৰেৰণ কৰা হ'ব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে সকলো ব্যক্তিকে আশ্বাস দিছে যিসকলে বানত সকলো হেৰুৱাইছিলে প্ৰতিগৰাকীকে আশ্বাস প্ৰদান কৰিছে যে সৰ্বতোপ্ৰকাৰে চৰকাৰখনে সহায় কৰিব ৰাজ্য চৰকাৰে সহায় কৰিব। ইতিমধ্যে সেই কথা নিশ্চিত কৰিছে আৰু সকলোকে আশ্বাস প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু উজনি অসমৰ 4 জিলাত যথেষ্ট ভয়াৱহ পৰিস্থিতি লৈছিলে বানে আৰু তাত প্ৰায় সংখ্যক লোকেই নিজৰ ঘৰ দুৱাৰ হেৰুৱাবলগীয়া হৈছিলে নিজৰ গাড়ী মটৰ হেৰুৱাবলগীয়া হৈছিলে গাড়ী মটৰ বেয়া হৈছিলে আৰু তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সেই লোকসকলৰ কাৰণে এই বিশেষ
পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই বিশেষ পদক্ষেপৰ জৰিয়তে কাইলৈৰ দিনটো অৰ্থাৎ 9 আগষ্টৰ দিনটোৰ পৰা 30 আগষ্টলৈকে জৰীপ চলোৱা হ'ব প্ৰতিখন জিলালৈকে যাব বান বিধ্বস্ত প্ৰতিখন জিলালৈকে যাব আৰু প্ৰতিখন জিলাত গৈ সেই যিসমূহ ঘৰ ক্ষয়ক্ষতি হৈছে বা আপোনালোকৰ যি ঘৰসমূহ ক্ষয়ক্ষতি হৈছে বা যেনেধৰণে বস্তু বাহনী ক্ষয়ক্ষতি হৈছে সেই প্ৰতিটো ফটো উঠাব প্ৰতিটো সামগ্ৰীৰ ফটো উঠাব ক'ত কেনেধৰণে ক্ষয়ক্ষতি হৈছে প্ৰতিটো সামগ্ৰীৰ ফটো উঠাব আৰু সেইসমূহ প্ৰেৰণ কৰা হ'ব চৰকাৰলৈ অৰ্থাৎ আপোনালোকে যদি প্ৰতিটো বস্তু শুদ্ধভাৱে বিষয়াসকলৰ আগত যদি উপস্থাপন কৰে সকলো কথা যদি কয় তেতিয়াহ'লে আপোনালোকে সেই উচিত যি পৰিমাণৰ যি সাহায্য সেয়া আপোনালোকে লাভ কৰিব কিন্তু যদি ভুৱা তথ্য প্ৰদান কৰে কিন্তু যদি ভুৱা তথ্য দিয়ে তেতিয়াহ'লে আপোনালোকে লাভ নকৰিব যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বানপীড়িত প্ৰতিগৰাকী লোকক যিসকলক ক্ষয়ক্ষতি হৈছে প্ৰতিগৰাকী লোকক যিমান পাৰে সিমান ৰাজ্য চৰকাৰখনে সহায় কৰিবলৈ চেষ্টা কৰিব আৰু ইতিমধ্যে কাইলৈৰ দিনটোৰ পৰা অৰ্থাৎ 9 আগষ্টৰ দিনটোৰ পৰা কালিৰ দিনটোৰ পৰা পুনৰ আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ যি জৰীপ সেই ক্ষয়ক্ষতিৰ যি জৰীপ আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ তাৰ পাছত পুনৰবাৰ সেই বিষয়াসকল আপোনালোকৰ ঘৰলৈ যাব আৰু যোৱাৰ পাছত 10 ছেপ্টেম্বৰৰ ভিতৰত সেই ক্ষয়ক্ষতিৰ যি খতিয়ান চৰকাৰলৈ প্ৰেৰণ কৰিব ইতিমধ্যে কাইলৈৰ দিনটোৰ কাৰণে সকলো সাজু হোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী বিষয়া সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু 10 ছেপ্টেম্বৰৰ ভিতৰত সামগ্ৰিক ক্ষয়ক্ষতিৰ খতিয়ান দাঙি ধৰিব লাগিব এই সন্দৰ্ভত কিছু মন্তব্য আছে সেয়া শুনাই ল'ব বিচাৰিছোঁ যে অহা কালিৰ পৰা আমি যিসকলে জৰীপ কৰিব তেওঁলোকৰ আমি প্ৰশিক্ষণ শিবিৰ জিলা পৰ্যায়ত অনুষ্ঠিত কৰিম আৰু 9 তাৰিখৰ পৰা আমি ক্ষতিৰ যিটো জৰীপ সেই জৰীপ আমি আৰম্ভ কৰিম প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব আৰু 30 আগষ্টত জৰীপৰ তালিকাখন অহাৰ পিছত আমি মানুহৰ ওচৰত বা পৰিয়ালসমূহৰ ওচৰত দ্বিতীয়বাৰলৈ যাম যে কৰবাত কিবা ভুল থাকি গৈছে নেকি অৰ্থাৎ আমি আশা কৰিব পাৰোঁ যে 10 ছেপ্টেম্বৰৰ ভিতৰত আমি এটা পৰিৱেশ এটা বা কিমান ক্ষয়ক্ষতি হৈছে বা আমি কি পৰিমাণে ক্ষয়ক্ষতি আমি ঘূৰাই দিব লাগিব তাৰ এটা আমি ধাৰণা পাম এই ক্ষেত্ৰত আমাৰ যিসকল জৰীপ কৰিব যাব তেওঁলোকে প্ৰত্যেকটো ঘৰৰ ফটোগ্ৰাফ আদি কালেক্ট কৰিব আৰু এটা কম্পিউটাৰাইজ এটা পোৰ্টেল বা এপ এটা ডেভেলপ কৰা হৈছে যাৰ সহায়ত এই জৰীপ কাৰ্য সমাপন কৰা হ'ব মই ভাবোঁ যে 30 আগষ্টৰ ভিতৰত আমি এটা অনুমান কৰিব পাৰিম যে এই গোটেই স্থায়ী সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কিমান টকা ব্যয় কৰিব লাগিব এবাৰ গোটেই পুঁজিৰ পৰিমাণটো জনাৰ পিছত আমি ডেফিনেটলি ৰাইজক যেনে ধৰণে সহায় কৰিব লাগে